আচলতে আমাৰ যোৱাকালিৰ পৰা অৰ্থাৎ 14, 15, 16 তাৰিখ এই তিনিটা দিনে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰ বিভিন্ন অনুষ্ঠানৰ মাজেৰে অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু যোৱাকালি আমি মন্দিৰৰ মূল দ্বাৰ উন্মোচনেৰে অনুষ্ঠানটো আৰম্ভ কৰি আজিলৈকে আমাৰ বিভিন্ন অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। এই তিনিদিনত সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াত সমগ্ৰ ৰাইজৰ যিটো সহযোগ মানে থানখনৰ প্ৰতি যিটো আনুগত্য বা যিটো ভক্তিপ্ৰেমৰ নিদৰ্শন বা ইয়াত যিখিনি মানুহৰ এই গোটেই মানুহবিলাকৰ যিটো সহযোগিতা আৰ্থিকভাৱে হওক মানে শাৰীৰিকভাৱে যি ধৰণৰ সহযোগিতা এই সহযোগিতাই এই থানখনৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাত যথেষ্ট মানে সহযোগ কৰিছে। লোকবিশ্বাস কি আছে আচলতে? লোকবিশ্বাস ইয়াত মানে ইয়াত মান্যতা আছে বহুত যে মানে সন্তানহীন যদি কোনোবা দম্পতীয়ে কোনোবাটো সময়ত মানে ইয়াত গামোচা এৰি দিয়ে তেতিয়া সন্তান প্ৰাপ্তিৰ মান্যতা আছে। কোনোবা অবিবাহিত যুৱতীয়ে যদি ইয়াত আহি মানে গামোচা এৰি দিয়ে বিবাহ হোৱাৰ মান্যতা আছে। এই ধৰণৰ বিভিন্ন ঐতিহ্য ইয়াত আছে। ইয়াত এই থানখনত যি দেখিছে আপুনি ইয়াত এই যিবিলাক হৈ আছে সাধাৰণ ৰাইজৰ এই ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা অনুষ্ঠানটো এই ধৰণে চলি আছে। কিমান মানুহ হয় নাই ইয়াত আপুনি কিমান মানুহ হয় সেইটো আপুনি টাৰ্গেট কৰিব নোৱাৰে। যোৱাকালিতো লাখ লাখ মানুহ হৈছে, আজিও আপুনি দেখিছে নিশ্চয় প্ৰত্যক্ষ কৰিছে ইয়াত কিমান মানুহে একেলগে ইয়াত চাকি বন্তি জ্বলাই আছে, ইয়াত অনুষ্ঠান উপভোগ কৰি আছে। জয়ন্ত মল্ল বৰুৱাই তেখেতে যথেষ্ট সকাহ দিছে। যোৱাটো সময়ত তেখেতে নিজৰ গাঁঠিৰ ধনৰ পৰা 2 লাখ টকা দি ইয়াত 1 বিঘা মাটি কিনি দিছে আৰু ইয়াত বিভিন্ন ইয়াত যিবিলাক যাৱতীয় কাম কাজ থাকে আমাক লেট্ৰিন বাথৰুম এই ধৰণৰ যিবিলাক কাম তেওঁ সহযোগ কৰি আছে আৰু আমাক তেখেতে অহা কথা আছিল। তেখেতে বিভিন্ন ব্যস্ততাৰ কাৰণে আহিব পৰা নাই যদিও আমাক সংযোগে জনাইছে অনুষ্ঠানটোত আমি আৰু ভাল কৰিব লাগিলে আমি কি কৰিব লাগে এই ধৰণৰ কথা তেখেতৰ লগত আলোচনা হৈ আছে।